নমস্কাৰ সকলোকে অসমৰ এক্সাম চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি এখন নতুনকৈ আকৌ মডেল পেপাৰ লৈ আহিছো। অলৰেডি আমি 8খনমান মডেল পেপাৰ আপলোড কৰিলো। আপোনালোকে সেইখিনি চাই ল'ব যদি চোৱা নাই। বহুত ইম্পৰ্টেন্ট কুৱেশ্যনখিনি ইয়াতে সংযোগ কৰা হৈছে। গোটেইখিনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ চাই পিনি তাৰ ওপৰত ভিত্তি কৰি পেলাই কোনবিলাক কুৱেশ্যন প্ৰতিটো এক্সামতে আহি থকা দেখা যায় সেইবিলাকৰ ওপৰত ভিত্তি কৰি এই কুৱেশ্যন পেপাৰখন প্ৰস্তুত কৰা হৈছে। এই পেপাৰখন এডিআৰই লগতে আসাম পুলিচকে আদি কৰি যিবিলাক অসমৰ এক্সাম হৈ থাকে সেই এক্সামখিনিৰ কাৰণে বহুতেই বেছি ইম্পৰ্টেন্ট হ'ব। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমি জনাই ল'ব বিচাৰিছো যে আমাৰ এপত যিটো অসমৰ এক্সাম বুলি আমাৰ এপ আছে, আপোনালোকে যদি ডাউনলোড কৰা নাই এপটো প্লে ষ্টৰৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে অথবা ডেছক্ৰিপশ্যনত দিয়া লিংকৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। আপোনালোকৰ ওচৰৰ পাজৰে যদি কোনোবা ক্লাছ 7ৰ পৰা ক্লাছ 10ৰ ষ্টুডেণ্ট আছে যিসকলে টিউশ্যনক বিচাৰি আছে বা কোচিং বিচাৰি আছে অতি কম মূল্যত, তো আমি ইয়াতে গণিত, সমাজ বিজ্ঞান, ইংলিছ গ্ৰামাৰৰ ক্লাছ কৰি আছো। তো আপোনালোকে তেওঁলোকক জনাই দিব বুলি আমি আশা কৰিলো। তো গোটেইখিনি ডিটেইলছ আপোনালোকে এই ফোন নম্বৰ কেইটাত যদি ফোন কৰে বা মেছেজ কৰে তেতিয়াহ'লে আপোনালোকে গম পাব। ইয়াৰ উপৰিও আমি মক টেষ্ট যিটো আমাৰ আছে 15খন পেপাৰ অলৰেডি এপত উপলব্ধ হৈ আছে। 150 ৰুপিছত এইখিনি পাব। ইয়াত যিখিনি পেপাৰ দিয়া আছে সেই পেপাৰখিনি সম্পূৰ্ণ সিলেবাস কভাৰ কৰি বনোৱা হৈছে। জেনেৰেল নলেজ, ৰিজনিং, মেথমেটিক্স, ইংলিছ এই গোটেইখিনি বস্তু আপোনালোকে তাতে পাব। প্ৰতিখন পেপাৰত 100টাকৈ কুৱেশ্যন থাকিব আৰু এই গোটেইখিনি আপোনালোকে যদি লৈ লয় ঠিক আছে তেতিয়াহ'লে আপোনালোকৰ এক্সামত বহুতেই সহায় হ'ব বুলি আমি আশা কৰিছো। তাৰোপৰি নতুনকৈ এটা টেষ্ট সিৰিজ লঞ্চ কৰা হৈছে যিটোত নেকি আপোনালোকে এপিএছচি প্ৰিলিমছৰ পৰা আৰম্ভ কৰি আসাম পুলিচ, এডিআৰই যিবিলাক আসাম টেটৰ এক্সাম হয়, ডিএছএছ হয়, ডিএমই হয়, সেই সকলোখিনিৰ কাৰণে ইয়াতে কি হ'ব, জেনেৰেল নলেজৰ কাৰণে যিমানখিনি কুৱেশ্যন আহে সেই গোটেইখিনি কুৱেশ্যন আপোনালোকে ইয়াতে পাব। এই সিৰিজটোত 3000 প্লাছ আপোনালোকে এমচিকিউ পাব জেনেৰেল নলেজৰ ওপৰত, ঠিক আছে। আৰু এই কোৰ্সটোৰ ভ্যালিডিটি হৈছে 2 বছৰ আৰু এই যিটো মক টেষ্ট আছে এই মক টেষ্টটোৰ ভ্যালিডিটি হৈছে 1 বছৰ, ঠিক আছে। ইয়াতে আপোনালোকে গোটেইখন সিলেবাস পাব। গতিকে আপোনালোকে যদি এডিআৰই কাৰণে যদি প্ৰিপেয়াৰ কৰি আছে তেতিয়াহ'লে এই কোৰ্সটো ল'ব পাৰে, বা যিসকলে এডিআৰই উপৰিও বেলেগ পৰীক্ষাৰ কাৰণে জেনেৰেল নলেজৰ কাৰণে দৰকাৰ বুলি ভাবিছে তেতিয়াহ'লে তেওঁলোকে এই কোৰ্সটো লৈ ল'ব পাৰিব, ঠিক আছে। তো আজিৰ যিটো আমাৰ প্ৰথম কুৱেশ্যন সেই কুৱেশ্যনটো হৈছে চক, হুইচ অফ দ্য ফলোইং ইজ দ্য কাৰেঞ্চি অফ থাইলেণ্ড, যে তলৰ কোনটো মুদ্ৰা থাইলেণ্ডৰ হয়। তো মুদ্ৰা ৰিলেটেড আপোনালোকৰ প্ৰশ্ন আহিব, কাৰেঞ্চি ৰিলেটেড কুৱেশ্যন আহিব, যোৱাবাৰ পৰীক্ষাত আহিছে। তো সেইকাৰণে তেনেকুৱা ধৰণৰ কুৱেশ্যনটো লোৱা হৈছে। তো ইয়াতে চক অপশ্যনখিনি প্ৰথমতে চাই ল'ব, ঠিক আছে। অপশ্যনখিনিৰ পৰা যদি আপোনালোকে নাজানেও যে থাইলেণ্ডৰ মুদ্ৰাটোৰ নামনো কি হয়, হয় এইটো সকলোৱে গম পায় হয়নে, থাইলেণ্ডৰ মুদ্ৰাটো কি হয় বহুতেই জানে বা বহুতো নাজানিব পাৰে। যদিও নাজানে তেতিয়াহ'লে যদি আপুনি ইয়াত থকা যিকেইটা অপশ্যন আছে এই অপশ্যনকেইটাৰ বাকীকেইটা কোনখন দেশৰ হয় সেইটো গম পায় তেতিয়াহ'লে আপোনালোকৰ কাৰণে সহজে যাব, হয়নে। তো প্ৰথমতে এটা কাম কৰিব, প্ৰতিটো প্ৰশ্নত 1 নম্বৰ আছে বুলি ধৰি ল'ব, ঠিক আছে। তো আপোনালোকে নিজে কৰিবলৈ চেষ্টা কৰিব। 50টা কুৱেশ্যন আমি ইয়াতে লৈ আহিছো, 50টা কুৱেশ্যন আছে। প্ৰতিটো প্ৰশ্নত 1 নম্বৰ কৰা আছে। কিমান পায় আপোনালোকে কমেণ্টত জনাব বুলি আমি আশা কৰিছো। তো ইয়াতে চাওক, ৰুপি, আমাৰ ৰুপিটোতো ইণ্ডিয়ান ৰুপি সকলোৱে গম পায় হয়নে। তাৰপিছত ৰিংগিতটো আপোনালোকে গম পায়নে, এইটো হৈছে মালয়েছিয়া যিখন কাণ্ট্ৰি আছে তাৰ হৈছে এইটো মুদ্ৰা। যেনেকৈ আমাৰ ভাৰতত আমি টকা বুলি কওঁ, মালয়েছিয়াৰ ৰিংগিত বুলি কয়, ঠিক আছে। তাৰপৰা ইউৱানটো হৈছে চাইনাৰ হৈছে ইউৱান, আৰু এই ভটটো হৈছে ক'ৰ, থাইলেণ্ডৰ। তো থাইলেণ্ডৰ যিটো মুদ্ৰা হয় তাক কি বুলি কোৱা হয়, ভট বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 2 চক, ইয়াতে সুধিছে যে হুইচ ইজ দ্য লংগেষ্ট ৰিভাৰ ইন দ্য নৰ্থাৰ্ণ প্লেইনছ অফ ইণ্ডিয়া, যে ভাৰতৰ উত্তৰ সমভূমিৰ আটাইতকৈ দীঘল নদী কোনখন, বা পৰীক্ষাত ডাইৰেক্টলি এনেকৈ সুধিব পাৰে ভাৰতৰ চবতকৈ দীঘল নদী কোনখন, তেনেকৈ প্ৰশ্ন আহিব পাৰে। তো গোদাবৰী, যমুনা, গংগা, ব্ৰহ্মপুত্ৰ। চক বহুতে কি ক'ব, ব্ৰহ্মপুত্ৰখন চবতকৈ ডাঙৰ বুলি কয় ভাৰতত, হয়নে। এইটো নহয়, শুদ্ধ উত্তৰটো হ'ব কি গংগাখনেই হৈছে কি ভাৰতৰ চবতকৈ দীঘল নদী। বহুত কেইখন কি কৈছে ৰাজ্য ক্ৰছ কৰি গৈছে। কুৱেশ্যন নম্বৰ 3 চক, ইয়াতে সুধিছে যে হুইচ অফ দ্য ফলোইং ইজ ন'ন এজ দ্য ডায়মণ্ড চিটি অফ ইণ্ডিয়া। তো এনেকে কোনখন চহৰক কি বুলি কোৱা হয় তাৰ ওপৰত আমাৰ ভিডিঅ' আছে, আপোনালোকে সেইখিনি চাব যদি দৰকাৰ বুলি ভাবে। এনেকুৱা প্ৰশ্ন সাধাৰণতে পৰীক্ষাত অহা যায়, গতিকে আমি লৈ আহিছো। চক ডায়মণ্ড চিটি অফ ইণ্ডিয়া বুলি কাক কোৱা হয়, জয়পুৰক কি বুলি কোৱা হয়, জয়পুৰৰ এটা ফেমাছ নাম আছে, কি বুলি কোৱা হয় ইয়াক, পিংক চিটি বুলি কোৱা হয়নে।
পিংক সিটি বুলি কাক কোৱা হয় জয়পুৰক কোৱা হয় এটো মই ৰাখিব পিংক সিটি জয়পুৰ হৈছে পিংক সিটি তো মুম্বাইটো জানি পান্নাখন আছে আপোনালোকৰ মধ্যপ্ৰদেশত আছে পান্না আছে মধ্যপ্ৰদেশত যিখনো নেকি কি হয় ডায়মণ্ডৰ কাৰণে এখন বিখ্যাত জায়গা হয় সুৰতখন হৈছে কি হয় ডায়মণ্ড সিটি অফ ইন্ডিয়া সুৰতক কোৱা হয় ডায়মণ্ড সিটি অফ ইন্ডিয়া বুজি পালে কোৱেশ্চন নম্বৰ 4 ত চাওক এই কোৱেশ্চনটো এতিয়ালৈকে বহুত বাৰ এক্সামত আহি গৈছে সেই কাৰণে কোৱেশ্চনটো লোৱা হৈছে বহুত বাৰ অসমৰ প্ৰায়ভাগ পেপাৰতে আমি কোৱেশ্চনটো আপোনালোকে যদি চাইছে তেতিয়াহলে আপোনালোকে দেখিবলৈ পাব যে ব্ৰহ্মপুত্ৰৰ উপনৈ গাই কোনখন নদীৰ মাজত অৱস্থিত সেই প্ৰশ্নটো আহে যে গাই নদীখন ঠিক আছে গাই নদীখন গাই হৈছে ব্ৰহ্মপুত্ৰৰ এখন উপনৈ তো এই যিখন গাই নদী আছে সেইখন কোন দুখন নদীৰ মাজত অৱস্থিত হেতুকে আমাক ইয়াতে সুধিছে তো প্ৰথমতে আমি গম পাব লাগিব গাই নদীখননো ক'ত আছে তো গাই নদীখন এখন ফেমাস নদী হয় কোৰ হয় ধেমাজিৰ হৈছে এখন ফেমাস নদী গাই নদী ঠিক আছে তো এতিয়া যেতিয়া আপোনালোকে গম পালে ধেমাজিত আছে তো বাকি নদীকেইখন যেতিয়া চাব হয়নে বাকি নদীখন যেতিয়া চাব সেই নদীকেইখনো ক'ত আছে আপোনালোকে গম পাব লাগিব তেতিয়াহে কি হ'ব আপোনালোকে এই প্ৰশ্নটো শুদ্ধ উত্তৰ দিব পাৰিব এতিয়া চাওক অপচন দিছে ডিব্ৰু আৰু দিহাং তো ডিব্ৰু আমি জানো তিনিচুকীয়া ফালে আছে হয়নে ডিব্ৰুখন দিহাং তো ডিব্ৰু আৰু দিহাং দুইখন তিনিচুকীয়া ফালে আছে আমাৰ আৰু অসমৰ এইবিলাক ক্ষেত্ৰত অসমৰ যিখন মেপ আছে ন এই অসমৰ মেপখন একদম জনাটো বহুতেই দৰকাৰী গতিকে আমি অসমৰ মেপৰ ওপৰতো অলৰেডি ভিডিঅ' চিডিঅ' বনাই থৈছো ঠিক আছে অসমৰ মেপখন মই যেনে আঁকি দিছো চক তিনিচুকীয়াখন আছে এনেকুৱা এটা জায়গাত হয়নে তিনিচুকীয়াখন আছে এনেকুৱাত আৰু গাইখন আমি গম পালো ধেমাজিখন আছে ইয়াত হয় ধেমাজিখন আছে ইয়াত তাৰ পিছত কৈছে সুবনশিৰি আৰু দিক্ৰং তো সুবনশিৰি আৰু দিক্ৰংখনটো এখন উপনৈ দিক্ৰংখন আপোনালোকৰ আমাৰ লখিমপুৰৰ ফালে আছে ঠিক আছে লখিমপুৰ বিহপুৰীয়া এনেকে এই জায়গাটো দিক্ৰং এখন আছে তো সুবনশিৰি আৰু দিক্ৰং তো এখনটো হ'বই নহয় ন লখিমপুৰখন ধেমাজিৰ ওচৰে পাছৰে যদিও ঠিক আছে ধেমাজিৰ ওচৰে পাছৰে যদিও কিন্তু ইয়াতহে আছে সেই এখন আহি পেলাই মানে এখন হৈছে লখিমপুৰ এইখন হৈছে ধেমাজি তো ইয়াতে শুদ্ধ অৰ্থ কি হ'ব দিহাং আৰু সুবনশিৰি হয়নে দিহাংখন কি হৈছে অৰুণাচল প্ৰদেশৰ পৰা ব্ৰহ্মপুত্ৰখন এনেকৈ আহি পেলাই প্লেনত কি নাম লয় দিহাং নাম লয় চিয়াং দিহাং অলৰেডি আমি যেটো ব্ৰহ্মপুত্ৰ ৰিভাৰ সিস্টেম ক্লাছ আছে তাতে আমি এইবিলাক বস্তু আলোচনা কৰি আহিছো গতিকে এইবিলাক বস্তু চাব এই বস্তুবিলাক এনেকেই কৰিব লাগিব ঠিক আছে বস্তুটো মুখস্থ ৰখাতকে বস্তুটো বুজিবলৈ চেষ্টা কৰিব তেতিয়া বহুত সহজ হৈ যাব এইবিলাক বস্তু মুখস্থ কৰিলে খুব বেছি আপোনালোকৰ 3 দিন 4 দিন মনত থাকিব কিন্তু আপোনালোকে পাহৰি যাব গতিকে কনসেপ্ট ওয়াইজত বস্তুটো মনত ৰাখিব লাগিব সো কেনেকৈ মনত ৰাখিব লাগিব ক'ত কোনটো বস্তু আছে জানিব লাগিব মানে সমৰ মেপখন প্ৰথমতে ভালকৈ চাই ল'ব লোকেশন ওয়াইজ চাব কোনখিনিত কোনখন আছে ঠিক আছে ধেমাজি লখিমপুৰ হয়নে বিশ্বনাথ চাৰিআলি শোণিতপুৰ এনেকৈ আহি থাকিব ঠিক আছে ডিব্ৰুগড় এইবিলাক তল সাইডে এনেকৈ আছে যোৰহাট আছে তো এইবিলাক বস্তু চাব লাগিব কোৱেশ্চন নম্বৰ 5 ত চক ইয়াতে কি সুধিছে যে জোনাকি যুগৰ কোন আছিল জোনাকি যুগত কোন আছিল আমাক ইয়াতে সুধিছে তো জোনাকি যুগৰ বিষয়ে আমি গম পাও হয়নে ইয়াত অপচন দিছে লক্ষ্মীনাথ বেজবৰুৱা দিছে চন্দ্ৰকুমাৰ আগৰৱালা দিছে হেমচন্দ্ৰ গোস্বামী দিছে নৱকান্ত বৰুৱা দিছে তো এটো সকলোৱে পাৰিব ইয়াতে শুদ্ধ অৰ্থ কোন হৈছে নৱকান্ত বৰুৱা কি হয় জোনাকি যুগৰ তেখেত নাছিল সিন্ধু সভ্যতাৰ অজ্ঞাত পানীটো কি আছিল যে সিন্ধু সভ্যতা ইন্দাস সিভিলাইজেশন আছে ইন্দাস সিভিলাইজেশনৰ ওপৰত আমি অলৰেডি হয়তো ক্লাস কৰিছো আপোনালোকে আমাৰ ভিডিঅ'বিলাক চাব প্লেলিষ্টতে পাই যাব এইবিলাক বস্তু চাব ইন্দাস ভেলী সিভিলাইজেশনৰ ওপৰত কোৱেশ্চন আহে তাতে কি বস্তু পাইছিলে মহেঞ্জোদাৰো ক'ত আছে হৰপ্পা ক'ত আছে সেইবিলাকৰ ওপৰতো কিন্তু কোৱেশ্চন অহা দেখা যায় তো ইয়াতে আমাক সুধিছে এতিয়া যে ইন্দাস ভেলী সিভিলাইজেশন যেটো সিন্ধু সভ্যতা আছিল সেই সিন্ধু সভ্যতাত কোনটো পানীৰ বিষয়ে জনা হোৱা নাছিল এনেকৈ গম পোৱা যায় যেহেতু সেই পানীটোৰ কোনো অস্তিত্ব সেইখন সময়ত আমি যিবিলাক এতিয়ালৈকে ধ্বংসাৱশেষ উদ্ধাৰ হৈছে সেইবিলাকত এই পানীটোৰ বিষয়ে একো কি পোৱা নাই হয় ছবি পোৱা নাই বা সেই পানীটোৰ কোনো হাৰচাৰ সেইবিলাক বস্তু পোৱা নাই হয়নে তো সেই কাৰণে এটো অজ্ঞাত আছিল বুলি কোৱা হৈছে তো কাউ বুল এলিফেন্ট হৰ্স তো সেইখন সময়ত কি আছিল ঘোঁৰাৰ ব্যৱহাৰ সেইখন সময়ত অজ্ঞাত আছিল বুলি কোৱা হয় কোৱেশ্চন নম্বৰ 7 ত চক ইয়াতে সুধিছে যে ইন্ডিয়া 2020 a vision for the new millennium is a new book which has attracted readers attention who is the author of the book তো এই যিখন কিতাপ আছে ভাৰত 2020 নতুন সহস্ৰাব্দৰ বাবে এক দৃষ্টিভংগী হৈছে এখন নতুন গ্ৰন্থ যিয়ে পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিছে গ্ৰন্থখনৰ লেখক কোন তো
কিতাপৰ ওপৰত সাধাৰণতে কুৱেশ্যন আহে কিতাপবিলাক এনেকুৱাকৈ চাব লাগিব ধৰি লওক কোনোবা এজন মহান ব্যক্তিয়ে ধৰি লওক আমাৰ কিছুমান কিতাপ কোনে উদ্বোধন কৰিবলৈ গৈছে মানে CMA ধৰি লওক উদ্বোধন কৰিছে গভৰ্ণৰে উদ্বোধন কৰিছে বা ইউনিভাৰ্চিটিৰ জনৰ VC জনে উদ্বোধন কৰিছে ঠিক আছে তো তেনেকুৱা যিবিলাক মহান ব্যক্তি আছে সেই ব্যক্তিসকলে যিবিলাক বস্তু উদ্বোধন কৰে সেই কিতাপবিলাকৰ নামবিলাক আপোনালোকে মনত ৰাখিব লাগিব এক্সামৰ 6-7 মাহৰ ভিতৰত যদি কোনোবা কিবা নতুন কিতাপ ওলাইছে সেইবিলাক মনত ৰাখিবলৈ চেষ্টা কৰিব ঠিক আছে তো এই কিতাপখন এখন ফেমাস কিতাপ সেই কাৰণে এখন ইয়াত নামটো অনা হৈছে এখন আপোনালোকে গম পাইছে ইণ্ডিয়া 2020 কোনে লিখিছিলে এখন আব্দুল কালাম স্যাৰ আৰু YS ৰাজনে লিখিছে মানে তো এটো সকলোৱে পাৰিছে বুলি মই ধৰি লৈছো কোৱেশ্চন নম্বৰ 8ত সুধিছে ইয়াতে সুধিছে তলৰ কোনযোৰ সঠিকভাৱে মিল নাই তো পৰীক্ষাত এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক আজিকালি খুব বেছিকৈ অহা দেখা যায় ঠিক আছে প্ৰশ্নত দিয়ে এটা কিন্তু এনসাৰ কৰিব লাগে 4টা হয়নে সব এফালে দিছে পৰ্বতমালা নাম আৰু এফালে দিছে আমাৰ মহাদেশখনৰ নাম তো কোনখন মহাদেশত কোনটো পৰ্বতমালা অৱস্থিত হেতুকে সুধিছে ৰকি পৰ্বতমালা ক'ত আছে ৰকি পৰ্বতমালা নৰ্থ আমেৰিকাত আছে হয়নে হয় ৰকি পৰ্বতমালা নৰ্থ আমেৰিকাত আছে যেটো ওয়াৰ্ল্ড জিওগ্ৰাফি মই এটা ক্লাস কৰিছিলো তাতে মই এখিনি বস্তু আপোনালোকক দেখাই দিছিলো ইয়াতে যদি মই আকৌ বহল কৰিবলৈ কথাবিলাক উলিয়াবলৈ যা আঁকিবলৈ যা এনেকৈ ডায়াগ্ৰাম তো এইবিলাক কি হ'ব বহুত দীঘলীয়া হৈ যাব ঠিক আছে তো মই ইমান দীঘলীয়া নকৰো তো নৰ্থ আমেৰিকা সাউথ আমেৰিকা যিখন আছে নৰ্থ আমেৰিকাত আছে ৰকি এন্ডিছ আছে সাউথ আমেৰিকা আলপছ আছে ইউৰোপত হয় ঠিকই আছে ইউৰাল আছে ইউৰালটো ক'ত আছে ইউৰালটো আপুনি জানো হয় নহয় এইখিনতে আমাৰ কি আছে এছিয়া আছে এইখিনতে আমাৰ ৰুছিয়া ইউৰোপ আছে এই মাজতে এইখিনতে কি আছে ইউৰাল পৰ্বতটো আছে ইউৰাল পৰ্বতে কি কৰিছে এছিয়া মহাদেশ আৰু ইউৰোপ মহাদেশক পৃথক কৰিছে তো আমি গম পাওঁ গতিকে এটো আফ্ৰিকা নহয় এটো কি হ'ব ৰুছিয়া মানে ইউৰাল ক'ত আছে ৰুছিয়াত আছে ঠিক আছে তো এটো আছিল ভুলকে তো এই পৰ্বতমালা বিলাকৰ বিষয়ে চাব লাগিব ওয়াৰ্ল্ড জিওগ্ৰাফিৰ ওপৰত ইমান বেছি বহল কোৱেশ্চন নাহে কিন্তু এই যিবিলাক সাধাৰণ কোৱেশ্চন এইবিলাক প্ৰশ্ন আহে ঠিক আছে তো বুজি পালে ইয়াত ভুল কোনটো হৈ আছে অপচন ডি সগেটো অপচন ডি দা ইউৰাল আফ্ৰিকা তো ইউৰাল ইউৰাল ৰেঞ্জটো ক'ত আছে বুলি কৈছে ৰুছিয়াত আছে ডিভাইডাৰ বিটুইন ইউৰোপ এণ্ড এছিয়া বুলি ইয়াত উল্লেখ কৰা হৈছে তাৰপিছত কৈছে কোৱেশ্চন নম্বৰ 9ত চক যে which of the following mountain peaks of the Himalayas is not in India যে হিমালয়ৰ তলৰ কোনটো পৰ্বত শৃংগ ভাৰতত নাই হেতু সুধিছে অন্নপূৰ্ণা নন্দা দেৱী মাউণ্ট কামেট আৰু কাঞ্চনজংঘা তো হিমালয় পৰ্বতমালাৰ বহুতটো শৃংগ আছে হয়নে সবতকৈ ওখ শৃংগ আছে তাৰপিছত বেলেগ বেলেগ বহুতখিনি শৃংগ আছে এভাৰেষ্ট আছে কাঞ্চনজংঘা আছে হয়নে কেটু আছে তো ইয়াত যিকিটা উল্লেখ কৰিছে অন্নপূৰ্ণা কথা কৈছে নন্দা দেৱীৰ কথা কৈছে মাউণ্ট কামেটৰ কথা কৈছে আৰু কাঞ্চনজংঘা কথা কৈছে ইয়াৰ ভিতৰত কোনটো ভাৰতত নাই হেতু আমাক সুধিছে তো এটো সকলোৱে এটা পৰিচিত নাম কোনটো নাই এটো অন্নপূৰ্ণা হয় না এই অন্নপূৰ্ণাটো ভাৰতত নাই এই অন্নপূৰ্ণাটো ক'ত আছে গম পায়নে নেপালত আছে এটো ভাৰতৰ ফালে এই পাহাৰটো শৃংগটো অহা নাই তো শুদ্ধ উত্তৰ হৈছে অন্নপূৰ্ণা ইট ইজ লোকেটেড ইন নেপাল এইবিলাক মনত ৰাখিব কোৱেশ্চন নম্বৰ 10 চক ভিডিওটো লাগিলে পজ কৰি ল'ব ঠিক আছে প্ৰশ্নবিলাক সদায় প্ৰথম নিজে কৰিবলৈ চেষ্টা কৰিব তেতিয়াহে আপোনালোকৰ সুবিধা হ'ব মই যদিওবা লগে লগে আপোনালোকক এখিনি আনসাৰ কৰিয়ে দিম হয়নে গতিকে প্ৰথমতে নিজে কৰিবলৈ চেষ্টা কৰক তেতিয়াহে আপোনালোকে যেটো মাজতে খেল IPL চলি গল কিবা কিবি বহুত হৈ গল পঢ়াত অলপ সবৰে কি হৈ গৈছিল অলপ ডাউন হৈ গৈছিল নহয় তো এতিয়া নিজকে প্ৰথম টেষ্ট কৰি লওক প্ৰথমতে যে এই লিষ্ট 1ৰ লগত লিষ্টটো মিলাব দিছে এনেকুৱা কোৱেশ্চন আপোনালোকে পৰীক্ষাত পাবই 100% মই গ্যাৰান্টি দিছো এটো নাপাব পাৰে কিন্তু এনেকুৱা কোৱেশ্চন 100% পাব এটো পাই যাব পাৰে কি ঠিক আছে হয় নহয় তো মেধা পাটকাৰ কিহৰ লগত জড়িত আমি সকলোৱে গম পাওঁ মেধা পাটকাৰ কিহৰ লগত জড়িত তেখেত কি হয় এজন পৰিৱেশবিদ হয় পৰিৱেশৰ লগত তেখেত এজন জড়িত ব্যক্তি হয় কিন্তু এতিয়া ইয়াতে সব পৰিৱেশৰ লগত জড়িত হলে ইয়াত দুটা গুটেখিনি পৰিৱেশৰ লগতে কথা কৈছে মানে এনভায়ৰনমেন্ট সেন্টাৰ ফৰ সায়েন্স এণ্ড এনভায়ৰনমেন্টৰ কথা আছে নৰ্মদা বচাও আন্দোলনৰ কথা কৈছে তো ইয়াত যদি সক ইয়াত 2 1 3 4 প্ৰতিটোৱে বেলেগ বেলেগ দিছে যদি আপোনালোকে এটা ইয়া শুদ্ধটো কৰি দিব পাৰে বাকিখিনি নাচালে হৈ যাব মানে অপচনখিনি চাব পৰীক্ষাত লাগিলে যিমানে ক্ৰিটিকেল কে নিদিয়ক 4টা কোৱেশ্চনৰ কাৰণে আপোনালোকে কিমান বহুত টাইম যাব বুলি ভাবিব পাৰে হয় না কিন্তু সক অপচনটোলে চাব যদি অপচনত ধৰি লওক এতে আপোনালোকৰ দুটা দি দিলে হয়
হয়নে ইয়াত ধৰি লওক 2 ইয়াতো দিলে ইয়াতো 2 দিলে তেতিয়া আপোনালোকক অকমান টাইম লাগিলে হয় হয়নে কিন্তু ইয়াতে সক কি কৰিছে ইয়াতে অকল 8 2 দিছে 1 দিছে 3 দিছে 4 দিছে মানে ইয়াৰ যদি আমি এটা প্ৰথমটো যদি বাছি দিব পাৰো তেতিয়ালে বাকি কিটা আমাৰ নাচালো হৈ যাব বুজি পাইছা না মই কি ক'ব বিচাৰিছো তো তেনেকে বুজি লব সক এটা 8 কৈছে 2 মেধা পাটকাৰ নৰ্মদা বসা আন্দোলনৰ লগত জড়িত হয় নেকি নিশ্চয় হয় আমি গম পাও নৰ্মদা বসা আন্দোলনৰ লগত কোন জড়িত মেধা পাটকাৰ জড়িত হয়নে তো ডাইৰেক্ট এটো টিক কৰি দিব কাৰণ এত আৰু বেলেগ অপচন নাই মেধা পাটকাৰ নৰ্মদা বসা আন্দোলনৰ লগতে জড়িত হয় ঠিক আছে গতিকে ইয়াতে কি হ'ব এটোৱে শুদ্ধ হ'ব বাকি কিটা অপচন আমাৰ চাবলৈ দৰকাৰ নাই তো বেছি যদি আপোনালোকে চাব বিচাৰে তেতিয়ালে সব বি এমএছ স্বামীনাথন আছে এমএছ স্বামীনাথন কি ৰাইট চিটিজেন বাই ডাইভাৰ্সিটি কনজাৰভেচন এটো আমি গম পাও হয় না অলপ দিনৰ আগতে তেখেতৰ মৃত্যু হৈছে গতিকে এটো কোৱেশ্চন অহাৰ চান্স বহুতে বেছি আছে গতিকে ইয়াতে শুদ্ধ উত্তৰ হ'ব কি এ ঠিক আছে এনেকে প্ৰশ্নবিলাক চাব লাগিব কোৱেশ্চন নম্বৰ 11 ত চক ইয়াতে সুধিছে তলৰ কোনটো অসমৰ ৰাজ্যিক বৃক্ষ অসমৰ ৰাজ্যিক বৃক্ষ ষ্টেট টি কি হয় ষ্টেট টি হৈছে আমাৰ হলংগছ হৈছে ষ্টেট টি এই কোৱেশ্চনটো বহুত কেটা এক্সামত আহি গৈছে আপোনালোকে ইজি কোৱেশ্চন বুলি এৰি নিদিব এপিএসসি টো আহে বিলক কোৱেশ্চন ঠিক আছে কোৱেশ্চন নম্বৰ 12 ত চক ইয়াত সুধিছে যে লাইন অফ এক্সুৱেল কন্ট্ৰোল LAC বুলি যেটো কোৱা হয় এই LAC নো মানে ইয়াত সুধিছে বহু চৰ্চিত LAC হৈছে মাজৰ এটা বিতৰ্কিত সীমাৰেখা মানে কোনকেখন দেশৰ মাজত থকা এটা সীমাৰেখা তো এনেকুৱা ধৰণৰ কোৱেশ্চন পৰীক্ষাত আহে LAC যেনেকে আছে LOC আছে এই LAC আৰু LOC মাজত খেলিমেলি নকৰিব ঠিক আছে সেই কাৰণে মই এই কোৱেশ্চনটো আনিছো লাইন অফ এক্সুৱেল কন্ট্ৰোলটো আছে ইন্ডিয়া আৰু চাইনাৰ মাজত ঠিক আছে আৰু LOC বুলি যেতিয়া কওঁ তেতিয়া হলে ইন্ডিয়া আৰু পাকিস্তানৰ কথা ক'ব লাগিব যদিও ইন্ডিয়া আৰু পাকিস্তানৰ যেটো বৰ্ডাৰ লাইন আছে তাক কি বুলি কোৱা হয় ৰেড ক্লিফ লাইন বুলি কোৱা হয় হেনে ৰেড ক্লিফ লাইন বুলি কোৱা হয় গম পায় তেনেকে আমাৰ বাংলাদেশৰ চক এখন হৈছে কি আমাৰ ভাৰতৰ এখন হৈছে ধৰিলা ভাৰতৰ মেপ হেনে তো এইখিনতে আছে আমাৰ পাকিস্তানখন তো ইয়াৰ মাজত যেটো লাইন আছে এটো কি বুলি কোৱা হয় ৰেড ক্লিফ লাইন বুলি কোৱা হয় তাৰ পিছত এফালে আছে চাইনা তো এনেকুৱাতে আমাৰ কি আছে এটা ৰেখা আছে যেডালক কোৱা হয় কি বুলি কোৱা হয় LAC আৰু এনেকুৱা এটা লেখা আছে যাক কোৱা হয় কি বুলি কোৱা হয় LOC খিনি POK আছে হেনে তো এটো কোৱা হয় LOC ঠিক আছে বুজি পাইছে তাৰ পিছত চক এইখিনটা আছে আমাৰ এখন বাংলাদেশ হনে এনেকুৱা বাংলাদেশ আছে বাংলাদেশৰ যেটা লেখা আছে তাক কি বুলি কোৱা হয় জিৰো লাইন বুলি কোৱা হয় বহুত ক্ষেত্ৰত পূৰ্বাচল বুলি কোৱা হয় তেনেকে ইয়াতে আছে এখন আমাৰ নৰ্থ ইষ্ট হয় এফালে আমাৰ চাইনাৰ লগত যেটো এনেকে চুই আছে ঠিক আছে এটো কোৱা হয় মেকমোহন লাইন এই প্ৰশ্নবিলাক পৰীক্ষাত খুব আহে ঠিক আছে তো তেনেকে এইখিনতে কি আছে আমাৰ আফগানিস্তানখন অকমানকে লাগি আছে এডালক কোৱা হয় দুৰান লাইন সাধাৰণতে পৰীক্ষাত ৰেড ক্লিফ লাইন দুৰান লাইন মেকমোহন লাইন এইকেইটাৰ ওপৰত কোৱেশ্চন আহে বাকি বাংলাদেশ নেপাল ভুটানৰ ওপৰত ইমান কোৱেশ্চন নাহে ভুটানতো ইণ্ডো ভুটান কয় নেপালতো ইণ্ডো নেপাল কয় म्यांमाৰ লগত ইণ্ডো বাৰ্মা তেনেকে কয় ঠিক আছে তো হেবিলাক আপোনালোকে জানে বুলি মই ধৰিলো তো এই কাৰণে মই ইয়াতে আৰু বেছি টাইম নিদু 13 নম্বৰত সুধিছে যে শাক্ত হিন্দু ধৰ্মৰ এক বৃহৎ অংশ হিচাপে এজন আহোম ৰজাই 1694 খ্ৰীষ্টাব্দৰ আশে-পাশে গুৱাহাটীৰ ময়ূৰদ্বীপত উমানন্দ মন্দিৰ স্থাপন কৰিছিল কোন আছিল তেওঁ চক পৰীক্ষাত যদি ফৰ্থ গ্ৰেডত আহিল হয় এই প্ৰশ্নটো কেনেকৈ সুধিল হয় যে উমানন্দ মন্দিৰ কোনে প্ৰতিষ্ঠা কৰিছিল ডাইৰেক্ট কোৱেশ্চন সুধিব যেটো থাৰ্ড গ্ৰেডৰ কাৰণে মই লৈ আহিছো বা ফৰ্থ গ্ৰেডৰ কাৰণেও আছে ঠিক আছে প্ৰশ্ন একেখিনি আহে অকমান সজাই পৰা আহে সেই বস্তুটোকে চাব পাৰিব লাগিব চক ডাইৰেক্ট প্ৰশ্ন এটো কেনেকৈ সুধিব পাৰে যে উমানন্দ মন্দিৰ কোনে প্ৰতিষ্ঠা কৰিছিল নে কিন্তু ইয়াত কি বুলি সুধিছে যে শাক্ত হিন্দু ধৰ্মৰ এক বৃহৎ অংশ হিচাপে এজন আহোম ৰজাই 1694 খ্ৰীষ্টাব্দৰ আশে-পাশে গুৱাহাটীৰ ময়ূৰদ্বীপত উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল কোন আছিল তেওঁ বুজি পাইছে দেখিছে কিমান দীঘলকে সুধি দিছে জাস্ট টাইমটো আপোনালোকক লগাবৰ কাৰণে তেনেকে সুধি দিয়ে তো শিৱসিংহ ৰুদ্ৰসিংহ গদাধৰ সিংহ ৰাজস্ব সিংহ তো উমানন্দ মন্দিৰ কোনে প্ৰতিষ্ঠা কৰিছিল উমানন্দ মন্দিৰ গদাধৰ সিংহৰ দিনত প্ৰতিষ্ঠা কৰা হৈছিল হয়নে উমানন্দ মন্দিৰ গদাধৰ সিংহৰ দিনত প্ৰতিষ্ঠা কৰা হৈছিল অপচন সি 14 নম্বৰত সুধিছে যে ৰজা শিৱসিংহই পশ্চিম বংগৰ নৱদ্বীপৰ পৰা এজন শাক্ত কৃষ্ণৰাম ভট্টাচাৰ্য কামাখ্যা মন্দিৰ পৰিচালনা দায়িত্ব অৰ্পণ কৰিছিল আমি তেওঁক অধিক জনপ্ৰিয়ভাৱে কেনেকৈ চিনি পাম
সো কি হৈছিলে ৰুদ্ৰসিংহৰ দিনত এটো হিষ্ট্ৰী বহুত দীঘলে যাব মই ইমান দীঘলে নকওঁ ৰুদ্ৰসিংহ গদাধৰ সিংহৰ দিনত কি হৈছিলে যিবিলাক আমাৰ বৈষ্ণৱৰ সত্ৰ আছিলে সেই সত্ৰাধিকাৰবিলাকক বহুতেকে মাৰিবলৈ পিটিবলৈ আৰম্ভ কৰিছিলে তো ৰুদ্ৰসিংহই তেতিয়া সেই যিবিলাক সত্ৰাধিকাৰ পলাই গৈছিলে তেওঁলোকক আনি পেলাই আকৌ কি কৰিছিলে মাজুলীৰ স্থান দিছিলে সেইকণ সময়তে এই বৈষ্ণৱসকলৰ উৎপাতটো যাতে বাঢ়ি নাযায় সেই কাৰণে ৰুদ্ৰসিংহই কি কৰিছিলে পশ্চিম বংগৰ পৰা এজন ব্যক্তিক আনিছিলে শাক্ত ধৰ্মত পূজা অৰ্চনা কৰিবৰ কাৰণে এজন মানুহ আনিছিলে ঠিক আছে সেই মানুহজনক পিছলৈ কি কৰিছিলে কামাখ্যা নীলাচল পাহাৰত তেওঁক নীলাচল পাহাৰত তেখেতক মানে বসতি কৰিবলৈ তেওঁক থাকিবলৈ তাতে ঠাই দিয়া হৈছিলে আৰু তেখেতৰ নাম আছিল কি কৃষ্ণৰাম ভট্টাচাৰ্য বুজি পাইছে তো এই কৃষ্ণৰাম ভট্টাচাৰ্য বা তেখেতসকলৰ উপৰি সকলক আমি কি নামেৰে জানো সেই কথাটোকে প্ৰশ্নত সুধিছে কামৰূপীয়া গোসাঁই কামাখ্যা গোসাঁই পৰ্বতীয়া গোসাঁই নৱদ্বীপৰ গোসাঁই তো বহুতে পৰীক্ষাত কি কৰিব যে নৱদ্বীপটো দেখি বহুতে নৱদ্বীপৰ গোসাঁই বুলি লিখি দিব ঠিক আছে গতিকে হেতু হ'ব 100% ভুল শুদ্ধটোটো হৈছে কি ইয়াতে পৰ্বতীয়া গোসাঁই বুলি কাক কোৱা হয় কৃষ্ণৰাম ভট্টাচাৰ্য আৰু তেওঁ যি সকল উপৰি পুৰুষ মানে কৃষ্ণৰাম ভট্টাচাৰ্যৰ ভিতৰত পিছত যি সকল হৈছে ঠিক আছে সেই সকলক কি বুলি কোৱা হয় পৰ্বতীয়া গোসাঁই বুলি কোৱা হয় কোৱেশ্চন নম্বৰ 15ত চক ইয়াতে সুধিছে যে সাহসী অসমীয়া মহিলা যোদ্ধা মূলা গাভৰু কাৰ বিৰুদ্ধে যুঁজি মৃত্যু হৈছিল তো মূলা গাভৰুৰ কথা সকলোৱে গম পায় মূলা গাভৰু কোন আছিলে চুহুংমুঙৰ ভনীয়েক আছিলে হয়নে তো তেখেতৰ হাজবেণ্ড ফাচেংমুং বুঢ়াগোহাঁই আপোনালোকে মই কথাটো বহুতবাৰ এতিয়ালৈকে মোৰ ভিডিঅ'ত কৈছো ফাচেংমুং বুঢ়াগোহাঁই যেতিয়া মৃত্যু হৈছিলে মৃত্যুৰ পিছত মূলা গাভৰুৱে কি কৰিছিলে গিৰিয়েকৰ মৃত্যুৰ বদলা ল'বৰ কাৰণে যুদ্ধ ক্ষেত্ৰলৈ গৈছিলে আৰু সেই যুদ্ধখন কাৰ মাজত হৈছিলে মূলা গাভৰু আৰু ইয়াত অপচন দিছে মিৰ্জুমলা দেদচুং তুৰ্বক খান মিৰ্জা খান তো ইয়াতে চক দেদচুংটো কোন আছিলে এজন কছাৰী ৰজা আছিলে হয় নহয় মিৰ্জুমলাটো হ'বই নোৱাৰে তো ইয়াতে শুদ্ধ উত্তৰ আছিলে তুৰ্বক খান তুৰ্বকৰ লগত যুদ্ধ কৰি কি হৈছিলে মূলা গাভৰুৰ মৃত্যুবৰণ কৰিছিলে বুজি পাইছে পৰীক্ষাত এই কোৱেশ্চনটো আহে বহুত মক পেপাৰত এটো দেখিছো কোৱেশ্চন নম্বৰ 16ত চক ইয়াতে সুধিছে যে ৰামচৰ স্থান আৰু উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত কোনটো সংমিশ্ৰণ শুদ্ধ আজিকালি পৰীক্ষাত সাধাৰণতে এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক অহা গৈছে এটো ট্ৰেন্ডিংত থকা কোৱেশ্চন হয় এইবিলাক সেই কাৰণে কোৱেশ্চন বিলাক এনেকে লোৱা হৈছে এটা কোৱেশ্চনে বহুত কেটা ভাগত সোধা যায় গতিকে এইবিলাক প্ৰশ্ন সলভ কৰিবলৈ হলে অনলি অপচনৰ বাহিৰে বেলেগ উপায় নাই আপোনালোকে এটাকে মিলাই থাকিবলৈ গলে বহুত টাইম লাগিব গতিকে অপচনত ডাইৰেক্ট দেখা যাব ঠিক আছে তো ইয়াতে চক সুধিছে এটোটো বহুত ইজি ৰুদ্ৰসাগৰ লেক দিছে অসমত ইয়াত সুধিছে যে কোনটো শুদ্ধ হেতুৱে সুধিছে ঠিক আছে মানে ইয়াতে কি আছে ভুল আছে অপচন তো ভুলৰ ভিতৰত কোনটো শুদ্ধ দিছে অনলি 1 and 2 কথা কৈছে প্ৰথমতে 1 and 2 আমি চাম ৰুদ্ৰসাগৰ লেক অসমত আছে বহুতে ভাবিব ৰুদ্ৰসাগৰ লেক অসমতে আছে ৰুদ্ৰসাগৰ যেনেকে জয়সাগৰ শিৱসাগৰ না বহুতে এটো শুদ্ধ বুলি ভাবে কিন্তু ৰুদ্ৰসাগৰ লেক অসমত নাই ঠিক আছে ৰুদ্ৰসাগৰ লেক ক'ত আছে গম পায় নে ত্ৰিপুৰাত আছে ত্ৰিপুৰা ঠিক আছে ভুল নকৰিব এইবিলাক ৰুদ্ৰসাগৰ লেক আছে ত্ৰিপুৰা গতিকে এটো ডাইৰেক্ট ভুল তো আমাক শুদ্ধটো বিচাৰিব দিছে গতিকে অপচন এটো হ'বই নোৱাৰে হয়নে তাও অপচন আহি গল 2 দুটা আছে চক লোকটাক লেক মণিপুৰত আছে হয় লোকটাক লেক মণিপুৰত আছে উপঙি থকা এটা তাতে কি আছে নেশনেল পাৰ্ক আছে হয়নে তো দীপৰ বিলু অসমত আছে এটো আমি গম পালো তো দুটাই শুদ্ধ বুলি কৈছে 2 আৰু 3 কৰিছে অপচন সি টোৱে এতে শুদ্ধ হ'ব বুজি পালে তো লোকটাক লেক আছে মণিপুৰত দীপৰ বিল আছে অসমত এটো আমি গম পাওঁ তো পালা ৱেটলেণ্ড মেঘালয় বুলি কৈছে এটো মনত ৰাখিব পালা ৱেটলেণ্ডটো মিজোৰামত আছে ঠিক আছে মিজোৰামৰ এটো এটা সবতকে ডাঙৰ নেচাৰেল ৱেটলেণ্ড হয় পালা ৱেটলেণ্ডটো বুজি পাইছে তো বস্তুবিলাক এনেকে চাব লাগিব কোৱেশ্চন নম্বৰ 17ত সুধিছে যে তলত উল্লেখ কৰা চহৰসমূহৰ ভিতৰত কোনখন চহৰক ভাৰতৰ চাহৰ চহৰ বুলি কোৱা হয় টি সিটি অফ ইণ্ডিয়া বুলি কাক কোৱা হয় দাৰ্জিলিং ডিব্ৰুগড় শিলিগুৰি নৈনিতাল তো এইবিলাক অপচন জিটি দেখি দিলে ভয় নকৰিব এটো আমাৰ অসমতে আছে এখন আছে কোন ডিব্ৰুগড় যোৰহাটখনক কি বুলি কোৱা হয় আপোনালোকে কমেন্টত মোক জনাবচোন ঠিক আছে চাহৰ ক্ষেত্ৰত যোৰহাটখনক কি বুলি কোৱা হয় কোৱেশ্চন নম্বৰ 18ত সুধিছে যে 1955 চনত কোনখন অসমীয়া ছবিয়ে আঞ্চলিক ভাষা শাখাৰ বাবে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ৰাষ্ট্ৰপতিৰ যোগ্যতাৰ প্ৰমাণপত্ৰ লাভ কৰিছিল
তো 1955 চনত কোনখন অসমীয়া ছবি আঞ্চলিক ভাষা শাখাৰ বাবে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিলে অপচন দিছে পিয়লি ফুকন মণিৰাম দেৱন ইন্দ্ৰমালতী আৰু ৰঙা পুলিচ তো এই অপচনখিনিৰ ভিতৰৰ পৰা আমি শুদ্ধ উত্তৰটো কি হ'ব পিয়লি ফুকন তো পিয়লি ফুকনেই হৈছে প্ৰথমখন অসমীয়া ছবি যি 1955 চনত আঞ্চলিক ভাষা শাখাৰ বাবে প্ৰথমবাৰৰ বাবে কি হৈছিলে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিলে ৰাষ্ট্ৰপতিৰ যোগ্যতা প্ৰমাণপত্ৰ ঠিক আছে কুৱেশ্যন নম্বৰ 19ত চক ইয়াতে সুধিছে ৰবীন্দ্ৰনাথ ঠাকুৰে গান্ধীক মহাত্মা উপাধি প্ৰদান কৰাৰ বিপৰীতে গান্ধীক অৰ্ধনগ্ন ফকীৰগাম উপাধি কোনে প্ৰদান কৰিছিল এই কুৱেশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যে যেতিয়া ৰবীন্দ্ৰনাথ ঠাকুৰে গান্ধীক আগতেতো গান্ধী বুলি কোৱা হৈছে মহাত্মাটো পিছত দিছে হয় ন কোনে দিছিলে ৰবীন্দ্ৰনাথ ঠাকুৰে গান্ধীক মহাত্মা উপাধি প্ৰদান কৰিছিলে যেতিয়া ৰবীন্দ্ৰনাথ ঠাকুৰে মহাত্মাক কি কৈছিলে গান্ধীক মহাত্মা উপাধি প্ৰদান কৰিছিলে তো সেইকণ সময়ত গান্ধীক কি বুলি কৈছিলে হাফ নেকেড ফকীৰগাম বুলি কৈছিলে ঠিক আছে তো কোনে কৈছিলে সেই কথাষাৰ ইয়াতে সুধিছে গোপাল কৃষ্ণ গোখলে এটোতো 100% হ'বই নোৱাৰে হয় ন গোপাল কৃষ্ণ গোখলে কোন আছিলে গোপাল কৃষ্ণ গোখলে আছিলে মহাত্মা গান্ধীৰ এজন ৰাজনৈতিক গুৰু তো ছাৰ উইনষ্টন চাৰ্চিল আছিলে সেইকণ সময়ত কি সেকেন্ড ওয়াৰ্ল্ড ওয়াৰ যেতিয়া হৈছিলে সেকেন্ড ওয়াৰ্ল্ড ওয়াৰৰ সময়ত ব্ৰিটিছৰ প্ৰধানমন্ত্ৰী আছিলে চাৰ্লছ উইনষ্টন ঠিক আছে উইনষ্টন চাৰ্চিল আছিলে তো তেখেতে কি কৰিছিলে মহাত্মা গান্ধীক অৰ্ধনগ্ন ফকীৰগাম বুলি ঘোষণা কৰিছিলে কাৰণ গান্ধীজীয়ে কি কৰিছিলে চুৰিয়াখন পিন্ধিছিলে আৰু গাত এখন গামোচা বা চেলেং কাপোৰ টাইপৰ তেনেকুৱা এখন বস্তু লৈ আছিলে সেইকাৰণে তেখেতক কি বুলি কৈছিলে হাফ নেকেড ফকীৰ বুলি তেনেকে উল্লেখ কৰিছিলে আৰু উইনষ্টন চাৰ্চিলৰ ওপৰতো কুৱেশ্যন আহে ঠিক আছে ক্ৰিপছ মিছন বুলি এটা মুভমেণ্ট আছিলে মিছন আহিছিলে ক্ৰিপছ মিছন এই ক্ৰিপছ মিছনখনক ভাৰতলৈ উইনষ্টন চাৰ্চিলে পঠাইছিলে এই প্ৰশ্নটো পৰীক্ষাত খুব আহে আৰু সেকেন্ড ওয়াৰ্ল্ড ওয়াৰৰ সময়ত ব্ৰিটিছৰ প্ৰধানমন্ত্ৰী কোন আছিল বুলি পৰীক্ষাত খুব প্ৰশ্ন এটা আহে তাৰ উপৰিও ইয়াতে আৰু এটা প্ৰশ্ন পৰীক্ষাত আহে যে মহাত্মা গান্ধীক মহাত্মা উপাধিটো কোনে প্ৰদান কৰিছিলে বুজি পাইছে তো এই কুৱেশ্যনটোতে বহুত কেইটা কুৱেশ্যন সোমাই আছে গতিকে এই কুৱেশ্যনটো ভালকে অকমান চাব কুৱেশ্যন নম্বৰ 20 চক ইয়াতে সুধিছে লাই হাওৰবা এটা গুৰুত্বপূৰ্ণ উৎসৱ মিজোৰাম মেঘালয় মণিপুৰ ত্ৰিপুৰা তো আমাৰ শুদ্ধ উত্তৰ হৈছে মণিপুৰ লাই হাওৰবা উৎসৱ মণিপুৰৰ এটা গুৰুত্বপূৰ্ণ উৎসৱ মণিপুৰৰ ওপৰত কুৱেশ্যন অহাৰ চান্স বহুতেই বেছি গতিকে এনেকুৱা কুৱেশ্যন লৈ অহা হৈছে তো কুৱেশ্যনৰ ধৰণবিলাক চাব আপোনালোকে কুৱেশ্যনৰ লেভেলবিলাক কেনেকুৱা হৈছে মোক জনাব ঠিক আছে মই প্ৰতিটো যেহেতু যোৱাবাৰ আপোনালোকে যদি এডিআৰই পেপাৰখন চাই তেতিয়াহ'লে আপোনালোকে দেখিব তাত অকল এটা বিষয়ৰ ওপৰতে হিষ্ট্ৰীৰ ওপৰতে কুৱেশ্যন অহা নাই পলিটিৰ ওপৰতে কুৱেশ্যন অহা নাই ঠিক আছে প্ৰতিটো বিষয়ৰ পৰা এটা এটাকৈ কুৱেশ্যন টনা হৈছে পেপাৰখন ইমানো ইজি নাছিলে দেখাত যদিও ইজি লাগে ঠিক আছে কাৰণ প্ৰতিটো বস্তুৰ পৰাই কুৱেশ্যন আহে স্পৰ্টছৰ পৰা কুৱেশ্যন আনিছে বুকছ এণ্ড অথৰৰ পৰা কুৱেশ্যন আনিছে কালচাৰ যেটো আমাৰ আৰ্ট এণ্ড কালচাৰৰ পৰা কুৱেশ্যন আনিছে হিষ্ট্ৰীৰ পৰা কুৱেশ্যন আনিছে পলিটিৰ পৰা কুৱেশ্যন আনিছে ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ পৰা কুৱেশ্যন আনিছে ৱৰ্ল্ড হিষ্ট্ৰীৰ পৰা কুৱেশ্যন আনিছে ইণ্ডিয়ান হিষ্ট্ৰী ইণ্ডিয়ান জিঅ'গ্ৰাফি ঠিক আছে সোলাৰ সিস্টেম এই গোটেইখিনি বস্তুৰ পৰা কি আনিছে প্ৰশ্ন আনিছে গতিকে সেই আৰ্হিবিলাক লৈ পেলাই আমি এখন মডেল পেপাৰ এই মডেল পেপাৰবিলাক যে আমি আনো সেই গোটেইবিলাক আৰ্হি আমি ফ'ল' কৰি আনো আমাৰ এপত যিখন মডেল পেপাৰ উপলব্ধ আছে ন যিখন আমি 150 ৰুপিছত আপোনালোকক দি আছো সেই তাতে গোটেইখিনি বস্তু চালি জাৰি পেলাই আমি সেই বস্তুবিলাক লৈ আহিছো বুজি পাইছে 16খনকে তাতে পেপাৰ আপোনালোকে পাব অলৰেডি 15খন পেপাৰ আপলোড হৈ গৈছে আৰু এখন পেপাৰ তাতে আপলোড হ'ব আছে গতিকে আপোনালোকে যদি লোৱা নাই আমি আপোনালোকক সেইখন ল'বৰ কাৰণে আমি অনুৰোধ কৰিছো ঠিক আছে বহুতেই আপোনালোকৰ সুবিধা হ'ব সেইখন যদি আপোনালোকে লৈ লয় এক্সামত চক এনেই পঢ়ি থাকিলে নহয় বহুতে পঢ়ি আছে হাজাৰ হাজাৰ ষ্টুডেণ্টে পঢ়ি আছে আপোনালোকে ইউটিউবৰ ভিডিঅ'ছৰ ভিউজবিলাক দেখিলে গম পায় 50-60,000 80,000 তেনেকুৱা ভিউজ বহুত কিছুমানতো 3-4 লাখ ভিউজ তেনেকুৱা আহি যায় হয়নে গতিকে সিমানখিনি কি হয় পঢ়িয়ে আছে কিন্তু মেইন কথাটো হৈ গ'ল পঢ়ি থাকিলে নহ'ব কি হ'ব লাগিব আপোনালোকে প্ৰেক্টিচ কৰিব লাগিব প্ৰেক্টিচ কৰিলেহে আপুনি গম পাব চাই থাকোঁতে আপোনাৰ চক এতিয়া কুৱেশ্যনটো লাই হাওৰবা এটা গুৰুত্বপূৰ্ণ আছে আপোনালোকে চাই আছে যে মণিপুৰ হয় এনেকুৱা যেন লাগি থাকে কিন্তু যেতিয়া আপুনি নিজে কৰিবলৈ যাব ন নিজে কৰিবলৈ যাওঁতে আপোনাৰ মই গ্যাৰান্টি দিছো আপোনাৰ 50% হলেও আপোনাৰ কি হ'ব অলপ কনফিডেন্স লেভেলটো আপোনাৰ লো হৈ যাব গতিকে এক্সামত কিন্তু হেতু হলে নহব যেহেতু টাইমৰ লিমিট থাকে গতিকে কনফিডেন্স লেভেল হাই কৰিব লাগিব আৰু এই হাই কৰিবৰ কাৰণে আপোনালোকে এই পেপাৰবিলাক প্ৰস্তুত কৰিব লাগিব আৰু আমি যিবিলাক পেপাৰ তাতে আপলোড কৰিছো সম্পূৰ্ণ
আগৰ এক্সামৰ ওপৰত ভিত্তি কৰি তাৰ পেটাৰ্ন বিলাক চাই অপচন বিলাক চাই গোটেইখিনি বস্তু চালি জাৰি চাই পেলাই আমি এই কোৱেশ্চন বিলাক আনিছো ঠিক আছে গতিকে আপোনালোকে সেইখন লৈ ল'ব বহুতখিনি আপোনালোক উপকৃত হ'ব বুলি আমি আশা কৰিছো কোৱেশ্চন নম্বৰ 21 ত চক ইয়াতে সুধিছে যে নামঘোষাত কিমানটা ঘোষা আছে তো নামঘোষাত কিমানটা ঘোষা আছে 500 1000 1500 2000 নামঘোষাত সকলোৱে গম পায় আমাৰ নামঘোষাখন অসমীয়াৰ কি হয় প্ৰাণী হয় নহয় তো ইয়াতে 1000টা ঘোষা আছে যাৰ কাৰণে নামঘোষা কি বুলি কোৱা হয় হাজাৰী ঘোষা বুলি উল্লেখ কৰা হয় কোৱেশ্চন নম্বৰ 22 ত চক ইয়াতে সুধিছে অংকীয়া নাট ৰচনাৰ বাবে শংকৰদেৱে কোনটো ভাষা ব্যৱহাৰ কৰিছিলে পালি বজ্ৰাৱলী প্ৰাকৃত আৰু নানামতাগতটো ইয়াতে নহয় প্ৰাকৃত কাটি দিয়ক পালি কাটি দিয়ক শুদ্ধটো হ'ব কি বজ্ৰাৱলী ভাষা শংকৰদেৱে ব্যৱহাৰ কৰিছিলে তলত উল্লেখ কৰা সকলৰ ভিতৰত কোনে প্ৰথম অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হোমেন বৰগোহাঁই নৱকান্ত বৰুৱা ভৱেন্দ্ৰনাথ শইকীয়া নীলমণি ফুকন তো প্ৰথম অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিলে কোনে ভৱেন্দ্ৰনাথ শইকীয়াদেৱে তলৰ কোনটো ভাৰতীয় সংবিধানৰ এটা বৈশিষ্ট্য নহয় তো ভাৰতীয় সংবিধানখনৰ বহুত কেইটা বৈশিষ্ট্য আছে হয়নে ডেমক্ৰেটিক প্ৰেসিডেন্সিয়েল ৰিপাব্লিক ফেডাৰেল বুলি ইয়াত উল্লেখ কৰিছে কিন্তু ইয়াত উল্লেখিত বৈশিষ্ট্যসমূহৰ ভিতৰত এটা বৈশিষ্ট্য কি হৈছে ভাৰতৰ সংবিধানখনৰ বৈশিষ্ট্য নহয় তো আপোনালোকে প্ৰথম নিজে কৰিবলৈ চেষ্টা কৰিব তো ইয়াৰে যেটো শুদ্ধ অৰ্থ হৈছে এটো হৈছে কি প্ৰেসিডেন্সিয়েলটো ভাৰতৰ সংবিধানৰ এটা বৈশিষ্ট্য নহয় মনত ৰাখিব কোৱেশ্চন নম্বৰ 25 ত উঠিছে যে তলৰ কোনখন অনুসূচিত অসম মেঘালয় ত্ৰিপুৰা আৰু মিজোৰামৰ জনজাতীয় অঞ্চলৰ প্ৰশাসনৰ বিষয়ে আলোচনা কৰা হৈছে তো এটো পেপাৰ এনিটাইম ওলাই থাকে হয়নে 6 শিডিউল আপোনালোকে শুনি আছে তো এই কোৱেশ্চনটো পৰীক্ষাত খুব আহে বহুত ইজি কোৱেশ্চন হয় মনত ৰাখিব 6 শিডিউল ঠিক আছে তো ষষ্ঠ অনুসূচিত কি হৈছে অসম মেঘালয় ত্ৰিপুৰা আৰু মিজোৰামৰ জনজাতীয় অঞ্চলৰ প্ৰশাসনৰ বিষয়ে উল্লেখ কৰা আছে তো এটো হয়তো সকলোৱে পাৰিছে কাৰণ নিউজে পত্ৰ অকল বাজিয়ে থাকে হয় না 6 শিডিউল বুলি আৰু এতিয়া ইলেকচনৰ সময়তো খুব বিবিলাক চলি আছে কোৱেশ্চন নম্বৰ 26 ত সুধিছে যে কোনটো 5 বছৰীয়া পৰিকল্পনাৰ সময়ছোৱাত ভাৰতত সেউজ বিপ্লৱৰ প্ৰচলন হৈছিল যে যেটো আমাৰ সেউজ বিপ্লৱ এই সেউজ বিপ্লৱটো কি হৈছিল এটা 5 বছৰীয়া পৰিকল্পনা সময়ছোৱাত হৈছিল যদিও এই পৰিকল্পনা 5 বছৰীয়া পৰিকল্পনা এটো কি হয় এটো নাই এতিয়া নীতি আয়োগ আছে হয় না তো কাৰ সময়ত এটো হৈছিল হেতু হৈছে সেকেন্ড থাৰ্ড ফোৰ্থ ফিফথ তো যেটো আমাৰ গ্ৰীণ ৰিভলিউচনৰ কাৰণে হৈছিল ঠিক আছে সেউজ বিপ্লৱৰ কাৰণে হৈছিল হেতু হৈছিল আমাৰ থাৰ্ড 5 ইয়াৰ প্ল্যান ঠিক আছে হয় থাৰ্ড 5 ইয়াৰ প্ল্যানত এটো আছিল ঠিক আছে তৃতীয় যেটো পঞ্চবাৰ্ষিক পৰিকল্পনা আছিল এইখন সময়তে এই সেউজ বিপ্লৱৰ প্ৰচলন কৰা হৈছিল কোৱেশ্চন নম্বৰ 27 ত ইয়াতে সুধিছে যে তলৰ কোনটো উদ্যোগক সূৰ্য উদয়ৰ উদ্যোগ বুলি জনা যায় এই কোৱেশ্চনটো মেবি যোৱাবাৰ এডিআইত আহিছিল নেকি তেনেকুৱা যেন মোৰ লাগি আছে ঠিক আছে আপোনালোকে চাবচোন যে কোনটো উদ্যোগত সূৰ্য উদয়ৰ উদ্যোগ বুলি কোৱা হয় মানে সানৰাইজ ইন্ডাষ্ট্ৰি বুলি কোৱা হয় আইৰন এণ্ড ষ্টিল কটন এণ্ড টেক্সটাইল ইনফৰমেশন টেকনলজি এণ্ড টি এণ্ড কফি তো সানৰাইজ ইন্ডাষ্ট্ৰি বুলি ক'লে ইনফৰমেশন টেকনলজি যিবিলাক আইটি ইন্ডাষ্ট্ৰি আছে ন অলপ মাতটো বেয়া হৈ আছে কাহ হৈ আছে বেয়া নকব তো ইনফৰমেশন যেটো আইটি টেকনলজি আছে সেই টেকনলজিটো কি বুলি কোৱা হয় সানৰাইজ ইন্ডাষ্ট্ৰি বুলি উল্লেখ কৰা হয় কোৱেশ্চন নম্বৰ 28 ত চক ইয়াতে সুধিছে যে এমএছ ওয়াৰ্ডৰ এটা উদাহৰণ কম্পিউটাৰৰ ওপৰত কোৱেশ্চন আপোনালোকে পাব এটা কোৱেশ্চন থাকিব কম্পিউটাৰৰ ওপৰত তো এমএছ ওয়াৰ্ড নো কি হয় এমএছ ওয়াৰ্ড ইজ এন এক্সাম্পল অফ কম্পাইলাৰটো নহয় এটো এপ্লিকেশন সফটওয়্যাৰ সিস্টেম সফটওয়্যাৰ অপাৰেটিং সিস্টেম কোনবিলাক যেটো নেকি কম্পিউটাৰ এটা চলে হয় নহয় যেনে ধৰি লওক এক্সপি আছিল উইন্ডোজ আছে উইন্ডোজ 7 উইন্ডোজ 10 হয় না লিনাক্স এইবিলাক কি হয় এইবিলাক হৈছে একোটা অপাৰেটিং সিস্টেম কিন্তু এমএছ ওয়াৰ্ড অপাৰেটিং সিস্টেম নহয় হয় জানো নহয় তো এটো এটা সিস্টেম সফটওয়্যাৰটো নহয় সিস্টেম সফটওয়্যাৰটো হ'ব নোৱাৰি তো এটো হৈছে কি এপ্লিকেশন সফটওয়্যাৰ ঠিক আছে এমএছ ওয়াৰ্ড আছে এপ্লিকেশন সফটওয়্যাৰ 29 ত হৈছে তলৰ কোনখন ভাৰতৰ পূব প্ৰবাহিত নদী নহয় প্ৰশ্নবিলাক ভালকে পঢ়িব ইয়াত হৈছে যে ইষ্ট ফ্লোইং ৰিভাৰ তো আমাৰ ভাৰতৰ কি হৈছে ম্যাক্সিমাম ৰিভাৰ কি হয় এন্ড এটো হৈছে পূব হয় না এটো হৈছে পশ্চিম তো এফালে আছে আমাৰ বে অফ বেংগল আৰু এফালে আছে আৰবিয়ান সি ম্যাক্সিমাম নদী কি হৈছে আহি পেলাই বে অফ বেংগলত এনেকে পৰে বে অফ বেংগল কিন্তু এটো কি বুলি কোৱা ইষ্ট ফ্লোইং বুলি কোৱা
ইয়াত সুধিছে যে কোনখন নদীনো ইজ ফ্লোয়িং নহয় মানে কোনখন নদী ডাইৰেক্ট এনেকৈ সুধিব পাৰে যে কোনখন নদী আৰবিয়ান চিত পৰে ঠিক আছে মানে ৱেষ্ট ফ্লোয়িং ৰিভাৰ কোনখন ইয়াতে সুধিছে তো গোদাবৰী ঠিক আছে গোদাবৰীখন বে অফ বেংগলত পৰে এইটো মনত ৰাখিব কাবেৰী বে অফ বেংগলত যায় মহানদী বে অফ বেংগলত যায় কিন্তু এই তাপ্তিখন হৈছে আৰবিয়ান চিত যায় ঠিক আছে তাপ্তি তাৰপিছত আপোনালোকৰ নৰ্মদা তাৰপিছত ইয়াতে মাহী বুলি এখন নদী আছে সবৰমতী এইবিলাক হৈছে কি আৰবিয়ান চিত যায় মানে ৱেষ্ট ফ্লোয়িং ৰিভাৰ তো এইবিলাক বস্তু মনত ৰাখিব পৰীক্ষাত খুব সোধে আৰু প্ৰশ্নটো প্ৰথমৰ পৰা লাষ্টলৈকে পঢ়িব ইয়াত চাওক ইষ্ট ফ্লোয়িং ৰিভাৰ কোনখন আছে সেইটো সোধা নাই ইয়াত সুধিছে ইষ্ট ফ্লোয়িং ৰিভাৰ কোনখন নহয় সেইটোৱে সুধিছে মানে পশ্চিমলৈ কোনখন যায় বুজি পাইছে কুৱেশ্যন নম্বৰ 30 সুধিছে যে তলত উল্লেখ কৰা সকলৰ ভিতৰত কোন ৰাজ্যসভাৰ পদমৰ্যাদাৰ অধ্যক্ষ মানে who among the following is the ex officio chairman of the ৰাজ্যসভা যে ৰাজ্যসভাৰ ex officio chairman কোন প্ৰেচিডেণ্ট অফ ইণ্ডিয়া the prime minister of India নহয় the lieutenant governor of Delhi নহয় তো শুদ্ধ উত্তৰ হৈছে কোন the vice president of India তো এই প্ৰশ্নটো এতিয়ালৈকে পৰীক্ষাত কিমানবাৰ আহিছে হিচাপ নাই এছএছচি হওক এপিএছচি হওক থাৰ্ড গ্ৰেডৰ হওক ফৰ্থ গ্ৰেডৰ হওক ডিএছএছচি হওক সকলো ধৰণৰ এক্সামৰ কাৰণে এইটো এটা বহুত ফেভাৰিট কুৱেশ্যন গতিকে এইটো ষ্টাৰ মাৰ্ক দি দিব ঠিক আছে এইটো বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় বুজি পাইছে তো এক্স অফিচৰ ৰাজ্যসভাৰ এক্স অফিচৰ চেয়াৰমেন কোন হয় দ্য ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া কুৱেশ্যন নম্বৰ 31 চাওক ইয়াতে সুধিছে যে সংযুক্তা পাণিগ্ৰাহী was the popular exponent of which Indian classical dance form সংযুক্তা পাণিগ্ৰাহী কোন ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ জনপ্ৰিয় প্ৰতিনিধি আছিল তো এনেকুৱা যিবিলাক আৰ্টিষ্ট আছিলে সেই আৰ্টিষ্ট বিলাকৰ নামবিলাক আপোনালোকক দিব আৰু তেওঁলোক কোনটো ক্ষেত্ৰতনো পাৰ্গত আছিল তাৰ ওপৰতো প্ৰশ্ন সাধাৰণতে পৰীক্ষাত আহে তো ইয়াতে দিছে কথক কথাকলি ভাৰতনাট্যম ওড়িশি তো সংযুক্তা পাণিগ্ৰাহী ওড়িশি নৃত্যৰ লগত যিটো তেখেত আছিলে অতিকে জড়িত তাৰ প্ৰতিনিধি হিচাপে আছিলে তেখেতে এৱাৰ্ডো পাইছে ইয়াৰ কাৰণে বহুত কেইটা তো এইকাৰণে প্ৰশ্নটো ইয়াত অনা হৈছে পৰীক্ষা ডাইৰেক্টলি এইগৰাকী ব্যক্তি নামে নাহিব পাৰে বেলেগ বহুতখিনি আৰ্টিষ্ট আছে তেওঁলোকৰ কোনটো বিষয়ত পাৰগত সেই বস্তুখিনি আপোনালোকে চাব লাগিব কুৱেশ্যন নম্বৰ 32 চাওক ইয়াতে সুধিছে সোয়াইন ফ্লু ইজ কজ বাই তো সোয়াইন ফ্লু সকলো এটা শুনি থকা নাম হয় হয়নে সোয়াইন ফ্লু তো এই সোয়াইন ফ্লুনো কিহৰ ফলত হয় সেইটো ইয়াতে সুধিছে বেক্টেৰিয়া ভাইৰাছ প্ৰটোজোৱা ফাংগি তো যেটো সোয়াইন ফ্লু হয় সেই সোয়াইন ফ্লুটো হয় কি এটা ভাইৰাছৰ ফলত এই সোয়াইন ফ্লু বেমাৰটো হয় শুদ্ধ উত্তৰ হৈছে অপচন বি কুৱেশ্যন নম্বৰ 33 চাওক ইয়াতে সুধিছে যে কোনটো জলদ্বীপে ইউৰোপক আফ্ৰিকাৰ পৰা বিভাজিত কৰিছে তো হুইচ ষ্টেট ডিভাইডস ইউৰোপ ফ্ৰম আফ্ৰিকা তো ইউৰোপক আফ্ৰিকাৰ পৰা কোনে ডিভাইড কৰিছে এটো গম পাইছে গিবিল্টাৰ হয় অপচন ডি কুৱেশ্যন নম্বৰ 34 দিছা এইটো এটা ইম্পৰ্টেন্ট কুৱেশ্যন অলপ দিনৰ আগতে এটা এক্সাম হৈছিলে পলিউশন কন্ট্ৰোল বৰ্ডৰ নেকি এটা এক্সাম হৈছিল তাত এনেকুৱা এটা কুৱেশ্যন অহা মই দেখিছিলো তাৰ পেপাৰখন চাইছিলো তো তাত এনেকুৱা এটা কুৱেশ্যন আহিছিলে যে হু ইজ দা প্ৰেজেন্ট ভিসি অফ দা তেজপুৰ ইউনিভাৰ্চিটি তাত ডাইৰেক্ট তেজপুৰ ইউনিভাৰ্চিটিৰ কথা সুধিছিলে নে কিহৰ কথা মই পাহৰিলো কিন্তু এই ভিসি কিজনৰ নাম সুধিছিলে গতিকে তেনেকুৱা ধৰণৰ কুৱেশ্যনো অহাৰ চান্স আছে গতিকে এই কুৱেশ্যনটো ইয়াত লৈ অহা হৈছে যে তেজপুৰ বিশ্ববিদ্যালয়ৰ বৰ্তমান ভিসি কোন হয় হেতু আমাক সুধিছে তো অপচন দিছে জিতেন হাজৰিকা শম্ভুনাথ সিংহ প্ৰফেসৰ প্ৰতাপজ্যোতি হেণ্ডিক গোলাপ চন্দ্ৰ কাটাৰিয়া তো গোলাপ চন্দ্ৰ কাটাৰিয়াটো আমাৰ ভাৰতৰ অসমৰ ৰাজ্যপাল হয় ন তেখেত হৈছে কোন চেঞ্চেলৰ তো যিসকল গভৰ্ণৰ থাকে তেওঁলোক হৈছে ইউনিভাৰ্চিটিৰ চেঞ্চেলৰ হয়নে তো ইয়াতে গোলাপ চন্দ্ৰ কাটাৰিয়া ডাইৰেক্ট কাটিব পাৰে তেখেত হৈছে চেঞ্চেলৰ আৰু অসমৰ গভৰ্ণৰ গতিকে তিনটাৰ ভিতৰতে এটা শুদ্ধ উত্তৰ নিশ্চয় হ'ব হয় নহয় তো জিতেন হাজৰিকা ছাৰ হৈছে কি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ তেখেত ভাইচ ভিসি হয় তো তেনেকে আমাৰ প্ৰতাপজ্যোতি হেণ্ডিক ছাৰ হৈ যায় কোন গুৱাহাটী ইউনিভাৰ্চিটিৰ তেখেত হৈছে ভিসি তো শম্ভুনাথ সিংহ হৈছে তেজপুৰ ইউনিভাৰ্চিটিৰ তেখেত কি ভাইচ চেঞ্চেলৰ বুজি পালে তো যিকেইজনৰ নাম জানে সেইকেইজনৰ নামটো এনেকে নোট কৰি যাব বাকি নজনা কেইজন আপোনালোকে চাই ল'ব ভালকে ঠিক আছে তো এনেকুৱা ধৰণৰ কুৱেশ্যন আজিকালি পৰীক্ষাত অহা দেখা গৈছে অসমৰ এক্সাম বিলাকত এইবিলাকক ট্ৰেন্ডিঙত থকা কুৱেশ্যন বুলি আমি ধৰি লৈছো ইয়াত মই লিখি দিছো তো 35ত সুধিছে যে তলৰ কোনখন ৰাজ্য কৰ্কট ৰেখাডালে স্পৰ্শ নকৰে তো
চক আমাৰ ভাৰতৰ 8খন ষ্টেট আছে এই 8খন ষ্টেটৰ নামটো মনত ৰাখিব 8খন ষ্টেটৰ মাজেদি কি হৈছে যিডাল কৰ্কটক্ৰান্তীয় ৰেখা ন এই কৰ্কটক্ৰান্তীয় ৰেখাডাল কি হৈছে পাৰ হৈ গৈছে একদম এনেকে পাৰ হৈ গৈছে একদম সমাজত এনেকে পাৰ হৈ গৈছে ঠিক আছে তো এইখন হৈছে ভাৰতৰ মেপ মই ধৰি লৈছো এখন ভাৰতৰ মেপ এনেকে ঠিক আছে তো এনেকে কি হৈছে কৰ্কটক্ৰান্তীয় ৰেখাডাল পাৰ গৈছে প্ৰথমতে কৈছে এইখিনিতে আছে আমাৰ গুজৰাটখনে তাৰপৰা ৰাজস্থানখনে কি কৈছে এনেকে অকমান চুক এটা এইখিনিতে ৰাজস্থানেও এনেকে চুইছে ঠিক আছে ৰাজস্থানৰ পিছত চুই গৈছে আপোনালোকক এইখিনিতে মধ্যপ্ৰদেশে চুইছে তেনেকে ছত্তীশগড়ে চুইছে ঠিক আছে তেনেকে ঝাৰখণ্ডই চুইছে এইফালে ৱেষ্ট বেংগলে এনেকে চুইছে এইখিনিতে ত্ৰিপুৰা চুইছে আৰু এইখিনিতে আমাৰ মিজোৰামে চুইছে 1 2 3 4 5 6 7 8খন ঠিক আছে এই 8খনে কি কৰিছে কৰ্কটক্ৰান্তীয় ৰেখাডাল চুই গৈছে তো ইয়াতে যিখনৰ নাম নাই হেতু হয় না বিহাৰৰ নাম নাই গতিকে বিহাৰ হৈছে ইয়াতে কেনসেল বিহাৰক কি হৈছে চোৱা নাই তো এই নামকেইটা মনত ৰাখিব লাগিব তো আমাৰ ইয়াতে কি সুধিছে যে সেকেন্ড ওয়াৰ অফ পানিপট ইন দা ইয়াৰ অফ তো পানিপটৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল আমাক ইয়াতে হেতু সুধিছে তো পানিপটৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল সকলোৱে গম পায় হেতু কেতিয়া হৈছিল 1556 চনত হয়নে এটো কথা সকলোৱে গম পায় যে 1556 চনত কি হৈছিল পানিপটৰ দ্বিতীয় যুদ্ধ হৈছিল কিন্তু সক ইয়াতে কোৱেশ্চনটো কেনেকে দিছে আজিকালি পৰীক্ষাত প্ৰশ্নবিলাক এনেকে ধৰণৰ আহিবলৈ লৈছে 1556 চন বিটুইন আকবৰ এণ্ড হিমু 1556 বিটুইন আকবৰ এণ্ড মোহাম্মদ ঘুৰি 1556 বিটুইন বাবৰ এণ্ড ইব্ৰাহিম লোডি 1556 বিটুইন আকবৰ এণ্ড দৌলত খান লোডি তো আমি কাৰ মাজত হৈছিল হেতু গম পাব লাগিব হয় ন তো দ্বিতীয় যুদ্ধ কাৰ মাজত হৈছিল দ্বিতীয় যুদ্ধ হৈছিল আকবৰ আৰু হিমুৰ মাজত হয়নে তো শুদ্ধ উত্তৰ হ'ব কি অপচন এ 1556 ৰ আকবৰ আৰু হিমুৰ মাজত হৈছিল যদি প্ৰথম পানিপটৰ যুদ্ধ দিলে হয় তেতিয়াহলে কি হল তেতিয়াহলে আমি বাবৰ আৰু ইব্ৰাহিম লোডি কথা আমি কলো হয় হয়নে নেক্সট কোৱেশ্চন দিছে ইয়াতে যে কোন বছৰত ভাৰতৰ ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰা হৈছিল তো প্ৰথমতে আমাৰ ভাৰতৰ ৰাজধানীখন ক'ত আছিল কলকাতা যদি কলকাতাত থাকিলে হয় তেতিয়া আমি অসমৰ মানুহখিনি আজি হয়তো বহুত ধনী হৈ থাকিলো হয় নহয় কাৰণ যেতিয়া কেপিটেলখন ওচৰত থাকে তেতিয়া কি হয় তাৰ ওচৰ-পাজৰ জাগাবিলাক বহুত ডেভেলপ হৈ যায় উন্নতি হৈ যায় কিন্তু আমাৰ ইয়াৰ পৰা আঁতৰাই নি পেলাই কলৈ গৈছিল এতিয়া দিল্লীলৈ লৈ গ'ল হয়নে তো কেতিয়া লৈ গৈছিল হেতুকে আমাক ইয়াতে সুধিছে তো এটো দিছে 1910 চন নহয় 1905 চন 1911 1942 এটো নহয় তো শুদ্ধ উত্তৰ হ'ব কি 1911 চন 1911 চনত কি কৰিছিল কলকাতাৰ পৰা দিল্লীলৈ ভাৰতৰ ৰাজধানীখন কি হৈছিল স্থানান্তৰ কৰা হৈছিল কোৱেশ্চন নম্বৰ 38 ত ইয়াতে সুধিছে যে অসমৰ লুইত কোঁৱৰ বুলি কাক জনা হয় এই কোৱেশ্চনটো খুব আহে পৰীক্ষাত যে হু ইজ নন এজ লুইত কোঁৱৰ ইন আসাম জ্যোতিপ্ৰসাদ আগৰৱালা ৰূপকোঁৱৰ বুলি কয় ৰুদ্ৰ বৰুৱা গণেশ গগৈ ৰুদ্ৰ বৰা তো এতিয়া খেলিমেলি লাগিব ক'ত গম পাইছে না ৰুদ্ৰ বৰুৱা আৰু ৰুদ্ৰ বৰা হয়নে গণেশ গগৈটো পাপৰি কবি বুলি কোৱা হয় এটো গম পায় তো খেলিমেলি লগা বস্তুটো হৈছে ৰুদ্ৰ বৰুৱা আৰু ৰুদ্ৰ বৰা মাজত গতিকে মনত ৰাখিব তেখেত হৈছে বৰুৱা ৰুদ্ৰ বৰুৱা কি বুলি কোৱা হয় লুইত কোঁৱৰ নামেৰে তেখেত খ্যাত ঠিক আছে বুজি পালে নেক্সট চক ইয়াতে সুধিছে যে কোনখন নদীৰ পাৰত হৰিদ্বাৰ অৱস্থিত তেনেকুৱা লোকেশন বেস কোৱেশ্চন পৰীক্ষাত সোধে যে হৰিদ্বাৰখন কোনখন নদীৰ কিনাৰত অৱস্থিত যমুনা গোমতী গংগা ব্ৰহ্মপুত্ৰ তো আমাৰ হৰিদ্বাৰ যিখন আছে ন হৰিদ্বাৰ সেই হৰিদ্বাৰখন হৈছে গংগা নদীৰ কিনাৰত হৰিদ্বাৰখন অৱস্থিত কোৱেশ্চন নম্বৰ 40 চক ইয়াতে সুধিছে চন্দ্ৰযান 3 ওপৰত এটা কোৱেশ্চন চন্দ্ৰযানৰ ওপৰত এবাৰ কোৱেশ্চন পাবই যে তলৰ কোনটো কেন্দ্ৰৰ পৰা চন্দ্ৰযান 3 উৎক্ষেপণ কৰা হৈছিল বিক্ৰম সাৰাভাই স্পেচ সেন্টাৰ সতীশ ধাৱন স্পেচ সেন্টাৰ ইছৰো আৰু দিছে ডক্টৰ আব্দুল কালাম আইল্যান্ড তো যেটো চন্দ্ৰযান 3 লঞ্চ কৰা হৈছিল হেতু কবা লঞ্চ কৰা হৈছিল সতীশ ধাৱন স্পেচ সেন্টাৰ পৰা এটো লঞ্চ কৰা হৈছিল ঠিক আছে অপচন বি হৈছে ইয়াতে শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 41 ত দিছে যে সংৰক্ষণৰ প্ৰচেষ্টাৰ বাবে 2024 চনৰ হুইটলি গোল্ড বঁটা কোনে লাভ কৰিছিল তো এটো লাভ কৰিছিল ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনে যেটো হাড়গিলা চৰাই সংৰক্ষণ তেখেতে কৰে তেখেতক সকলোৱে চিনি পায় হয়নে ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন মনত ৰাখিব এটো কাৰেন্ট এফেয়াৰ্ছৰ কোৱেশ্চনত পৰে কোৱেশ্চন নম্বৰ 42 ত দিছে যে 9 জানুৱাৰীত প্ৰবাসী ভাৰতীয় দিৱস পালন কৰা হয় তো কোন বছৰত প্ৰথম এই দিনটো পালন কৰা হৈছিল যেটো 9 জানুৱাৰীত কি হয় 9 জানুৱাৰীত
1915 চনৰ 9 জানুৱাৰী তাৰিখে সাউথ আফ্ৰিকাৰ পৰা মহাত্মা গান্ধী কি আহিছিলে ইণ্ডিয়ালৈ ঘূৰি আহিছিলে আৰু সেই দিনটোৰ কাৰণে কি হৈছিলে তেখেতৰ সন্মানাৰ্থে 9 জানুৱাৰী দিনটো কি বুলি কোৱা হয় এনআৰআই ডে হিচাপে সেলিব্ৰেট কৰা হয় প্ৰবাসী ভাৰতীয় দিৱস হিচাপে পালন কৰা হয় কিন্তু কিমান মানে কোন চনৰ পৰা কেতিয়া প্ৰথম এই দিৱসটো পালন কৰা হৈছিল আমাক সেই প্ৰশ্নটো ইয়াতে সুধিছে তো 2001 চন 2002 2003 2004 তো এটো পালন কৰা হৈছিল 2003 চনৰ পৰা ঠিক আছে 2003 চনৰ পৰা কি হৈছিল প্ৰবাসী ভাৰতীয় দিৱস হিচাপে পালন কৰি অহা হৈছে 2003 চন Question number 42 চক ইয়াতে সুধিছে যে সত্যমৈব জয়তে was taken from যে সত্যমৈব জয়তে যেটো ওয়ার্ড আপুনি জানো মানে এই ওয়ার্ডটো কি হৈছে কোৰ পৰা অনা হৈছে হেতু সুধিছে যজুৰবেদ অথৰ্ববেদ মুণ্ডকা উপনিষদ আৰু পুৰাণ তো এটো হৈছে কি মুণ্ডকা উপনিষদৰ পৰা যেটো সত্যমৈব জয়তে ওয়ার্ড হয় সেই ওয়ার্ডটো মুণ্ডকা উপনিষদৰ পৰা অনা হৈছে Question number 44 চক ইয়াতে সুধিছে যে ঘোৰনিয়া মেছমেল সন্মিলনত অংশগ্ৰহণ কৰা ব্যক্তিজন কোন আছিল তো অসমৰ পৰা কি হৈছিল এজন ব্যক্তিয়ে ঘোৰনিয়া মেছমেল যি লণ্ডনত অনুষ্ঠিত হৈছিল মানে এই মেছমেলত এজন ব্যক্তিয়ে ভাগ লৈছিল 1930 চনত মনত ৰাখিব 1930 চনত তিনিখন মেছমেল হৈছিল 1930 31 তেনেকে হৈছিল হয় ন তো তিনিখন মিটিংতে কোন আছিল ডক্টৰ বি.আৰ. আম্বেদকাৰ প্ৰেজেন্ট আছিল সেকেন্ড খনত মহাত্মা গান্ধী আছিল তো 1930 চনত কোন উপস্থিত আছিল অসমৰ পৰা এজন ব্যক্তি উপস্থিত আছিল তেখেতৰ নামটো ইয়াতে সুধিছে অপচন দিছে লীলাধৰ বৰুৱা চন্দ্ৰধৰ বৰুৱা তৰুণৰাম ফুকন গোপীনাথ বৰদলৈ ষ্টুডেন্টে খেলিমেলি কোড কৰিব লীলাধৰ বৰুৱা আৰু চন্দ্ৰধৰ বৰুৱাত খেলিমেলি কৰে কাৰণ বৰুৱা দুটা উপাধি একেই থাকে হয়নে তো ইয়াতে যেটো শুদ্ধ উত্তৰ হৈছে হেতু হৈছে চন্দ্ৰধৰ বৰুৱা আৰু লীলাধৰ বৰুৱা কি কৈছিলে গান্ধীজী যি দাণ্ডি মাৰ্চ আছিল তাতে কি কৰিছিল অংশগ্ৰহণ কৰিছিল মনত ৰাখিব এইটা Question number 45 ত সুধিছে যে arrange the following terms of timeline of their happiness দে এই যিকিটা ইয়াত অপচন দিয়া আছে সেই অপচন কিটা মানে সময় অনুযায়ী কোনটো কাৰ পিছত হৈছিল সেই কথাটো আমাক ইয়াতে সুধিছে মানে কোনটো পিছত কোনটো হৈছিল তেনেকে সিৰিয়ালি আমাক ইয়াতে সজাব দিছিল অপচন কিটা ইয়াতে নিদিলে ঠিক আছে এটো নিজে আপোনালোকে বাছিব লাগিব কোনটো পিছত কোনটো হৈছিল স্বদেশী মুভমেন্ট প্ৰথম হৈছিল নে জালিয়ানৱালাবাগৰ হত্যা প্ৰথম হৈছিল দাণ্ডি মাৰ্চ প্ৰথম হৈছিল কোৱাইট ইণ্ডিয়া হৈছিল তো তেনেকে সিৰিয়ালি আমাক সজাব দিছে স্বদেশী মুভমেন্ট আমি গম পাও হেতু কেতিয়া হৈছিল 1905 চনৰ আগষ্ট মাহৰ 7 তাৰিখে হৈছিল মনত ৰাখিব এক সেকেন্ড মই ভালকে লিখি দিছো এইটা বস্তু মনত ৰাখিব লাগিব ঠিক আছে স্বদেশী মুভমেন্ট হৈছিল 1905 চনৰ 7 আগষ্ট তাৰিখে হৈছিল 7 আগষ্ট জালিয়ানৱালাবাগ হত্যাকাণ্ড সকলোৱে গম পায় 1919 চনৰ কি হৈছিল 13 এপ্ৰিলত হৈছিল তাৰ পিছত দাণ্ডি মাৰ্চ হৈছিল 1930 চনৰ মাৰ্চ মাহৰ এটো আছিল 12 মাৰ্চ তাৰিখে কোৱাইট ইণ্ডিয়া মুভমেন্টটো সকলোৱে গম পায় নহয় 1942 চনত হৈছিল 1942 চনৰ আগষ্ট মাহৰ 8 তাৰিখে তেনেকুৱা পৰা হৈছিল ঠিক আছে আগষ্ট মাহত হৈছিল তো এই বস্তু কিটা যদি সিৰিয়ালি চাবলৈ যা 5 19 30 42 মানে A B C D এনেকে সিৰিয়ালি অপচনত যি থাকিব হেতুৱে আমাৰ শুদ্ধ হ'ব ঠিক আছে বুজি পালা ন এই প্ৰশ্নবিলাক পৰীক্ষাত আহিব গতিকে এবিলাক সিৰিয়ালি যিবিলাক চন আছিল ডেটবিলাক মনত ৰাখিবলৈ এটো লিখি দিছো মই স্বদেশী মুভমেন্ট 1905 চনৰ আগষ্ট 7 তাৰিখে হৈছিল জালিয়ানৱালাবাগ 1918 চনৰ এপ্ৰিলৰ 13 তাৰিখে হৈছিল দাণ্ডি মাৰ্চ 1930 চনৰ মাৰ্চৰ 12 তাৰিখে হৈছিল কোৱাইট ইণ্ডিয়া মুভমেন্ট 1942 চনৰ 1942 চনত হৈছিল ঠিক আছে আগষ্ট মাহত হৈছিল Question number 46 ত চক ইয়াতে সুধিছে যে উড়ান 5.1 আঁচনি কোনটো কেন্দ্ৰীয় মন্ত্ৰালয়ে আৰম্ভ কৰিছিল মিনিষ্ট্ৰি অফ সিভিল এভিয়েশ্যন তো এটো ইয়াতে শুদ্ধ উত্তৰ হ'ব ঠিক আছে মই অপচনখিনি পঢ়ি বেছি দেৰি কৰি নাথাকো আপোনালোকৰ আৰু বুজিটো যথেষ্ট টাইম গুছি গৈছে গতিকে ইয়াতে শুদ্ধ হ'ব অপচন এ বুজি পাইছে তো প্ৰশ্নখিনি নিজে কৰিবলৈ চেষ্টা কৰিব এটো মই বাৰে বাৰে আপোনালোকক অনুৰোধ কৰি আছো 47 ত সুধিছে যে চীনৰ পণ্ডিত ফাহিয়ান কেতিয়া ভাৰত ভ্ৰমণ কৰিছিল যে ফাহিয়ান ঠিক আছে ফাহিয়ান আছিল এজন চীনৰ তেখেত আছিল চীনৰ এজন পণ্ডিত তেখেতে কাৰ সময়ত ভাৰত ভ্ৰমণ কৰিছিল হেতুকে হয় চন্দ্ৰগুপ্ত 1 চন্দ্ৰগুপ্ত 2 শ্ৰীগুপ্ত সমুদ্ৰগুপ্ত তো ইয়াতে শুদ্ধ উত্তৰটো হ'ব চন্দ্ৰগুপ্ত ঠিক আছে চন্দ্ৰগুপ্ত 2 দিনত কি কৰিছিল ফাহিয়ানে ভাৰত ভ্ৰমণ কৰিছিল সমুদ্ৰগুপ্ত কি বুলি কোৱা হয় নেপোলিয়ন অফ ইণ্ডিয়া বুলি কোৱা হয় Question number 48 ত চক ইয়াতে সুধিছে যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত গান্ধীজী প্ৰাৰ্থী
পটাভি সীতাৰাময়াক পৰাস্ত কৰি সুভাষ চন্দ্ৰ বসুক সভাপতি নিৰ্বাচিত হৈছিলে মানে কি হৈছিলে এনেকুৱা এটা কাহিনী আছিলে যে যেতিয়া সুভাষ চন্দ্ৰ বসু আইএনচিৰ প্ৰেসিডেন্সৰ কাৰণে সিলেক্ট হৈছিলে তেখেতৰ অপোজিটত উঠিছিলে পটাভি সীতাৰাময়া ঠিক আছে কিন্তু পটাভি সীতাৰাময়া কি কৰিছিলে গান্ধীজীয়ে তেখেতক সাপোৰ্ট কৰিছিলে যদিও পটাভি ৰাময়াক গান্ধীজীয়ে সাপোৰ্ট কৰিছিলে কিন্তু তেখেত কি হৈছিলে হাৰিছিলে জিকিছিলে কোন সুভাষ চন্দ্ৰ বসু ইয়াৰ পিছতে গান্ধীজী আৰু সুভাষ চন্দ্ৰ বসু কিছুমান মতা আদৰ্শগত কিছুমান পাৰ্থক্য তেখেতৰ মাজত হৈছিলে ঠিক আছে সুভাষ চন্দ্ৰ বসুৱে মানে কি ভাল নাপায় এইবিলাক অনুৰোধ কৰা কিবা কৰা ব্ৰিটিছক গৈ হাতে ভৰিয়ে ধৰে কাৰবাৰবিলাক ভাল পোৱা নাছিলে কিন্তু মহাত্মা গান্ধীয়ে মানে কি সদায় অহিংসা নীতিতে বিশ্বাস কৰি আছিলে আৰু সুভাষ চন্দ্ৰ বসু কি আছিলে অলপ হিংসা মানে অলপ তেনেকুৱা টাইপৰ আছিলে হয় নহয় তো সেই কাৰণে কি কৰিছিলে সুভাষ চন্দ্ৰ বসুৱে কংগ্ৰেছ ত্যাগ কৰি দিছিলে ঠিক আছে তো ইয়াত সুধিছে কোনটো সেশনৰ কথা আমাক সুধিছে মানে কোনটো সেশনত এটো হৈছিলে তো এটো হৈছিলে 1939 চনৰ ত্ৰিপুৰা সেশন ঠিক আছে 1939 চনৰ যেটো ত্ৰিপুৰা সেশন আছিল এই ত্ৰিপুৰা সেশনত সুভাষ চন্দ্ৰ বসু কি হৈছিলে জিকিছিলে আৰু কোন পৰাস্ত হৈছিলে গান্ধীজীৰ পাৰ্টি মানে গান্ধীজীয়ে সাপোৰ্ট কৰিছিলে ঠিক আছে পটাভি সীতাৰাময়া তাতে হাৰিছিলে তো এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আপোনালোকে চাব লাগিব Question number 49 সুধিছে যে ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত যিটো ইউনেস্কো আছে এই ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াতে সুধিছে ইয়াৰ ওপৰত ফুল ফৰ্ম বিলাকো আছে ফুল ফৰ্ম বিলাকো আপোনালোকে চাব তো নিউয়ৰ্ক সিটি নিউয়ৰ্কত ইউএন আছে হয়নে জেনেভা পেৰিছ ওয়াশিংটন ডিসি বহুতে কি কৰে জেনেভাতে সবাই মাৰি থৈ আহে কাৰণ কি ম্যাক্সিমাম যিবিলাক হেডকোৱাৰ্টাৰ আছে এইবিলাক জেনেভাতে আছে হয় নহয় কিন্তু ইয়াতে যেটো ইউনেস্কোৰ যেটো শুদ্ধ উত্তৰ আছে হেতু কি এটো হৈছে পেৰিছ ইউনেস্কোৰ হেড অফিস ক'ত আছে পেৰিছত অৱস্থিত তো যেটো লাষ্ট কোৱেশ্চন সেই লাষ্ট কোৱেশ্চনটো হৈছে 50টা কোৱেশ্চন কমপ্লিট হৈ গৈছে অসম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত হেতু সুধিছে তো আপোনালোকে ভিডিওটো শেয়াৰ কৰি দিব বুলি মই আশা কৰিছো যিসকলে নতুনকৈ আহিছে অনুগ্ৰহ কৰি আপোনালোকে সাবস্ক্ৰাইব কৰি দিব যদি আপোনালোকে সাবস্ক্ৰাইব কৰি দিয়া শেয়াৰ কৰি দিয়া তেতিয়াহলে আমাৰ এনেকুৱা পেপাৰখিনি আনি থকাত বহুতখিনি সুবিধা হয় ঠিক আছে লগতে আপোনালোকে এপটো ডাউনলোড কৰি ল'ব তাতে অকল আমাৰ মক টেষ্টৰ কাৰণে নহয় ঠিক আছে সিটেটৰ কাৰণেও আপোনালোকে তাতে কিছুমান টেষ্ট পাব কিছুমান ফ্ৰী টেষ্টও তাতে উপলব্ধ হৈ আছে তাৰপৰিও এসএসসি কাৰণেও আমাৰ তাতে টেষ্ট উপলব্ধ আছে এডিআৰই কাৰণে যেটো টেষ্ট আছে সেই টেষ্টটো বহুতেই বেছি ইম্পৰ্টেন্ট হ'ব আপোনালোকৰ কাৰণে বহুতেই মানে বহুত কেজন টিচাৰ মিলি পেলাই হেতু প্ৰিপেয়াৰ কৰিছে গতিকে আপোনালোকে আমি লৈ ল'ব বুলি আশা কৰিছো তো ইয়াতে যেটো সুধিছে অসম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত ডিব্ৰুগড় যোৰহাট তেজপুৰ কামৰূপ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যোৰহাট ঠিক আছে এটো মন ৰাখিব তো এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকে সৰ্বসাধাৰণতে পৰীক্ষাত অহা দেখা যায় আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকে আহিব গতিকে এই কোৱেশ্চন বিলাক আপোনালোকে ভালকৈ প্ৰিপেয়াৰ কৰিব ডাইৰেক্ট এইখিনি প্ৰশ্ন আহিব বুলি আমি নকওঁ ঠিক আছে এই বস্তুখিনি বা এনেকুৱা টাইপতে আপোনালোকৰ কিন্তু কোৱেশ্চনখিনি আহিব অপচনখিনি ভালকৈ চাব অপচনখিনিৰ পৰা সাধাৰণতে ৰিপিটেড কোৱেশ্চন আহি যায় ঠিক আছে গতিকে ইমানখিনি সময় আপোনালোকে আমাৰ লগত থকাৰ বাবে আপোনালোকে ইমানখিনি সহায় সহযোগ কৰাৰ বাবে আমি আপোনালোকলৈ ধন্যবাদ জনাইছো